Welcome students, class 6 ৰ এই ভিডিঅ'টোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা। নিশ্চয় তোমালোকে গোটেই এক্সাৰসাইজটো ভালদৰে বুজিব পাৰিবা আৰু লগতে যদি ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক আছে? তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা। তো আমাৰ নিয়ম একেটাই, আমাৰ হৰকেইটা সমান হ'ব লাগিব। অংকটোত চোৱা হৰবিলাক কি আছে, সব বেলেগ বেলেগ আছে। গতিকে প্ৰথম কামটোই হ'ব হৰকেইটা একে কৰা। চতুৰ্থ যেটো ভগ্নাংশ দিয়া আছে সেইটো আমাৰ মিশ্ৰ ভগ্নাংশ দিয়া আছে। গতিকে যেহেতু মিশ্ৰ ভগ্নাংশ দিয়া আছে, আমি ইয়াক কি কৰিব লাগিব, ইয়াক অপ্ৰকৃত ভগ্নাংশলৈকে নিব লাগিব। জানাখিনি? তো 1 আৰু 7/6ক মই সেপাৰেট কৰি দিলো। যেটো ভগ্নাংশটোৰ কি আছে, হৰ 7 আছে, গতিকে সেই এককো মই এটা ভগ্নাংশলৈ নিব লাগিব যাৰ হৰ কি হ'ব, 7 হ'ব। গতিকে একটোক যদি ভগ্নাংশ ৰূপ দিও 7 ভাগ কৰিলে কেইটা ল'ব লাগিব, 7 ভাগে ল'ব লাগিব। তেতিয়া আমি এটা বস্তু লওঁ বুলি কম। কি কৰিলো, একক ভগ্নাংশলৈ নিলো, 7 ভাগৰ 1 হ'ব। গতিকে 7ৰে পূৰণ কৰিলে 7 পূৰণ 7 ভাগৰ 1, 7 ভাগৰ 7। আকৌ ইয়াত 7 ভাগৰ 6 আছে, তাৰ মানে 7 ভাগৰ কেইবাৰ আছে, 6ৰে পূৰণ। 7 ভাগৰ 1ক 7ৰে পূৰণ, মানে 7 ভাগৰ কেইবাৰ যোগ, 7 বাৰ যোগ, 6ৰে পূৰণ, 6 বাৰ যোগ। তো মুঠ কিমান বাৰ হয়, 13 বাৰ যোগ হ'ব। হ'ব না নাই? গতিকে আমি কিমান পাওঁ, 7 ভাগৰ 1ক 13ৰে পূৰণ, অৰ্থাৎ 7 ভাগৰ 13। ঠিক আছে? তো মই প্ৰথমতে কি কৰিছো, এই বস্তুটো কাষত লিখি থৈছো। ইয়াত এক সমস্ত 7 ভাগৰ 6 সমান 7 ভাগৰ 13, এইটো মই কাষত লিখি দিছো। ঠিক আছে? এতিয়া চতুৰ্থ ভগ্নাংশটো মই এক সমস্ত 7 ভাগৰ 6 নিলিখো, মই ইয়াক লিখিম 7 ভাগৰ 13। আগতে আমাৰ কি আছিল, হৰ দুটা আছিল। যেতিয়া আমাৰ হৰ দুটা থাকে আমি কি কৰিছিলো, পৰস্পৰে পৰস্পৰক পূৰণ কৰি পেলাই আমি হৰটো একে কৰিছিলো। কিন্তু ইয়াত যেহেতু হৰ 4টা আছে, আমি কি কৰিম জানানে, আমি ইহঁতৰ লসাগু উলিয়াম। ঠিক আছে? লসাগু গসাগু তোমালোকে ক্লাছ 5তে পাইছা। মই 2ৰে হৰণ কৰিলো, 2 2 গুণ 4, 2 6 গুণ 12, 2 4 গুণ 8, 7ক হৰণ নাযায়। আকৌ চোৱা 2ৰে চোৱা, 2 1 গুণ 2, 2 3 গুণ 6, 2 2 গুণ 4, 7। এতিয়া চোৱা 1 3 2 7, চাৰিটা বেলেগ বেলেগ সংখ্যা। 2ৰে হৰণ কৰিলে অকল 2ক যাব, 3ৰে অকল 3ক যাব, 7ৰে অকল 7ক যাব। গতিকে আমি কি কৰিম, এতিয়া এবাৰ আমি হৰণ নকৰো, লসাগু কিমান হ'ব, গোটেইকেইটা পূৰণ কৰা। 2 2 গুণ 4, 4 3 গুণ 12, 12 2 গুণ 24, 24 7 গুণ আমাৰ কিমান হ'ব, 168। ঠিক আছে? এইটো লসাগু। লসাগু মানে কি, লসাগু মানে আছে লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰ মানে এই যেটো 168 পাইছা, এইটো 4ৰো গুণিতক, 12ৰো গুণিতক, 18ৰো গুণিতক আৰু 7ৰো গুণিতক। গতিকে আমি আমাৰ এটাই কাম হ'ব, আমাৰ হৰটো কিমান হ'ব জানানা, 168। গতিকে ইয়াত থকা প্ৰত্যেকটো হৰকে আমি সেই লসাগুটো লৈকে আমি পৰিৱৰ্তন কৰিলো। চোৱা এটা 4ৰ লগত কি পূৰণ কৰিলে 168 হ'ব। তো ইয়াতে তুমি চোৱা, এই যিকেইটা পূৰণফল আছে চোৱাচোন, ইয়াতে 4টো তুমি বাহিৰ কৰি লোৱা। চোৱা 2 2 গুণ কিমান, 4, তো বাকি কিমান ৰল, 3 2 গুণ 6, 6 7 গুণ 42। একদম ইজি, বুজিছা না? গতিকে প্ৰথম মই আগে হৰকেইটা লৈছো। হল, এটা তুমি 12 লাগে। 12 চোৱা কোন কি কি পূৰণ কৰিলে 12 হ'ব, 2 2 গুণ 4, 4 3 গুণ 12, তো থাকিল কি 2 পূৰণ 7, 2 7 গুণ 14। ওকে, ক্লিয়াৰ? এতিয়া নেক্সট কি লাগে, 8 লাগে। চোৱা 2 2 গুণ 4, 4 2 গুণ 8, থাকিল কি 3 7 গুণ 21। 7 লাগে, অকল 7টো বাহিৰ কৰা, 7। বাকি কেইটা পূৰণ কৰি দিয়া, 2 3 গুণ 6, 6 2 গুণ 12, 12 2 গুণ 24। 7ৰ লগত কি পূৰণ হ'ব, 7ৰ লগত 24। আৰু এনেকৈ কৰিব পাৰি, তুমি এটা কামো কৰিব পাৰা, তুমি যে 4ৰে 168 হৰণ কৰি দিয়া 42 পাবা। ইয়াত 6 আছে, যিটো সংখ্যাৰে হৰক পূৰণ, সেইটো সংখ্যাৰে লবক পূৰণ। ইয়াত 17 আছে, যিটোৰে হৰক আছে পূৰণ কৰিছা, লবকো পূৰণ কৰা। হৰক পূৰণ কৰিলে লবকো পূৰণ কৰিব লাগে। ইয়াত চোৱা 13 আছে, 24 হৈ গ'ল এইখিনি। এতিয়া আমি এটা এটাকে পূৰণ কৰিম। 6 পূৰণ 42 কিমান হ'ব, 6 2 গুণ 12, 252 হ'ল। 17 পূৰণ 14, এটা পূৰণ কৰি চাবা, 238। ইয়াত চোৱা 21 পূৰণ 11, 231। আকৌ কিমান আছে, 24 পূৰণ 13, কিমান হ'ল, 312 হৈ গ'ল। তো মই লিখি ললো এইকেইটা। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা গোটেইকেইটা ভগ্নাংশৰে কি আছে, হৰটো সমান আছে। আমি কি কৰিব লাগে, ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে। এইখিনি পিছত দে। এতিয়া চবতকে সৰুটো চোৱা, চবতকে সৰু কি 231/168, এইটো গ'ল। তাৰপিছত এইটোতকে এইটো অকণমান ডাঙৰ কি 238। ঠিক আছে, চোৱা 238 গ'ল। তাৰপিছত চোৱা 252 আৰু চবতকে ডাঙৰটো কি আছে, হৈ গ'ল। এতিয়া আমি মূল ভগ্নাংশকেইটা লিখিম, অৰ্থাৎ এইটো মানে কি আছিল, 231 মানে 8 ভাগৰ 11, 238 মানে এইটো কি আছিল, 252,
আৰু এইটো মানে কি আছিল সেইটো মানে আছিল 7/13 আছে না 7/13 মানে আকৌ কি আছিল 1/7/6 তো এইটো আমাৰ এনসার ঠিক আছে তো এইখিনি আমাৰ কি এইখিনি আমাৰ ফার্স্ট স্টেপ হল আৰু এইখিনি কি আমাৰ সেকেন্ড স্টেপ ঠিক আছে এইখিনি প্ৰথমতে লিখিম আমি তলত সেইখিনি লিখিম আৰু লসাগুটো আমাৰ সাইডত থাকিব হ'ব চোৱা আগৰদৰে 4 নম্বৰ ভগ্নাংশটো কি আছে মিশ্ৰ ভগ্নাংশ গতিকে ইয়াক আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈকে নিব লাগিব যেটো 1 আছে সেইটো কি ভগ্নাংশলৈ নিব লাগিব ভগ্নাংশলৈ নিবলে হৰটো কি হ'ব হৰটো হ'ব 11 হ'ব আমাৰ হৰটো কি হ'ব 11 হ'ব কাৰণ ইয়াতে হৰ 11 আছে গতিকে যেটো এটা বস্তু আছে গতিকে আমি কি লিখিম 11/11 লিখিলে আমি এটা বস্তু লোৱা যাব হল চোৱা একক ভগ্নাংশ লিখিলো তাক 11 ৰে পূৰণ কৰিলে এইটো হ'ব আকৌ ইয়াত চোৱা একক ভগ্নাংশটো 11/4 4 ৰে পূৰণ কৰা 4/11 11/1 কিহেৰে পূৰণ 11 ৰে পূৰণ তাৰ মানে 11 বাৰ যোগ 4 ৰে পূৰণ 4 বাৰ যোগ মুঠ কেইবাৰ যোগ হৈছে 15 বাৰ যোগ হৈছে অৰ্থাৎ আমি কি লিখিম 11/1 15 ৰে পূৰণ অৰ্থাৎ আমাৰ কিমান হ'ব 1/11/4 সমান 11/15 তো এটো লিখিম এতিয়া 11/15 হল চোৱা ঘৰকেইটা গোটেইকেইটা বেলেগ বেলেগ আছে গতিকে আমাৰ কাম কি হ'ব আমি লসাগু উলিয়াব লাগিব 3 গুণ 9 3 দুগুণ 6 3 5 গুণ 15 11 হৰণ নাযায় এটা চোৱা 3 ৰে হৰণ কৰিলে বাকি কেইটাক নাযায় 2 ৰে হৰণ কৰিলে বাকি কেইটাক নাযায় 5 ৰে হৰণ কৰিলে বাকি কেইটাক নাযায় আৰু 11 ৰে হৰণ কৰিলে নাযায় গতিকে লসাগু কি হ'ব গোটেইকেইটাৰে পূৰণফল মান হ'ব 3 3 গুণ 9 9 দুগুণ 18 18 5 গুণ 90 90 পূৰণ 11 তো আমাৰ লসাগু কিমান হ'ব 990 ঠিক আছে তো আমি যেটো লসাগু পাও আমি কি কৰো সেইটো আমাৰ কাৰণে গোটেইকেইটাৰ কাৰণে কি হ'ব হৰ হ'ব তেছো 9 লগত কি পূৰণ কৰিলে 990 হ'ব মই আগতে কৈছো ইয়াতে উলিয়াব পাৰি 3 3 গুণ 9 হল না 3 3 গুণ 9 বাকি কি থাকিল 2 5 11 2 5 গুণ 10 10 11 গুণ কিমান হ'ব 10 11 গুণ হ'ব আমাৰ 110 হল আৰু যদি এনেকে নকৰা তো 990 ক 9 ৰে হৰণ কৰিলে 9 ৰে কাৰণ 9 আছে হৰটো 9 আছে 9 ৰে হৰণ কৰা 9 গুণ 9 9 গুণ 9 শূন্য আছে কিমান পালা 110 তো দুটা নিয়ম কৰিব পাৰি তাৰ পিছত আমাৰ নেক্সট কি আছে 6 আছে 6 টো ইয়াত উলিওৱা 2 3 গুণ কি 6 বাকি কি থাকিল 3 5 11 কিমান হ'ব 3 5 গুণ 15 15 11 গুণ কিমান হ'ব 162 গতিকে 6 ৰে কিমান পূৰণ কৰিবা 162 হে আগৰ দৰে আকৌ এটো কৰিব পাৰি হৰণ কৰি চালে হল 6 গুণ 6 3 6 6 গুণ 36 বিয়োগ কৰা 3 0 6 5 গুণ 30 হ'ব এনেকৈ লিখিব পাৰি 15 আছে 15 টো ইয়াৰ পৰা লৈ লোৱা কি হ'ব 3 3 5 গুণ কি 15 3 আৰু 5 বাদ দিয়া বাকি কি থাকিল বাকি থাকিল তোমাৰ 3 দুগুণ 6 6 11 গুণ 66 হল না 11 আছে অকল 11 টো লৈ লোৱা 11 বাকি কি থাকিল 5 2 3 3 হ'ব 10 30 30 3 গুণ 90 তো এনেকে আমি কৰিব পাৰো গোটেইকেইটা আৰু হৰণ কৰিলে 11 ৰে 990 হৰণ কৰিলে কি হ'ব 90 হ'ব এতিয়া চোৱা ওপৰত আছে 8 তলত 110 ৰে পূৰণ কৰিছিলো ওপৰতো পূৰণ ইয়াত ওপৰত 5 আছে 165 ৰে পূৰণ কৰিছিলো ইয়াতো দিয়া 14 আছে 66 ৰে পূৰণ কৰিছো 15 আছে 90 ৰে পূৰণ কৰিছো এটা গোটেইকেইটা এটা এটাকে পূৰণ কৰি যোৱা তো ইয়াত চোৱা 11 8 গুণ 88 আৰু 0 হল ইয়াতে পাবা 825 ইয়াতে পালো আমি 924 তাৰ পিছত কি আছে 15 আৰু 90 আছে 15 গুণ কিমান 15 গুণ 135 আৰু 0 তো এইটো আমাৰ সাইডত থাকিব চোৱা সবতে কিমান 990 আছে গোটেইকেইটা হৰ সমান গতিকে লবকেইটা তুলনা কৰিলে আমি কি পাম এটা এটা আমি গম পাম হ'ব মই ইয়াত লিখিব লাগিছিল লিখিব লাগিলে নাই মই ইয়াৰ পৰা গতিকে ইয়াত লিখিম এতিয়া চোৱা আটাইতকৈ সৰু কোনটো 880 825 924 বা 825 আছে না লিখিলো 825 990 ইয়াত আটাইতকৈ সৰু তাতকৈ ওপৰত কি আছে 880 990 হল তাৰ ওপৰত কি আছে 924 924 990 তাৰ ওপৰত কি আছে লাষ্টটো 1350 বাই 990 ওকে এখিলে বুজি পাইছা এতিয়া মূল ভগ্নাংশ লিখা অৰ্থাৎ 825 ৰ মূল ভগ্নাংশটো কি আছিল 6/5 880 ৰ মূল ভগ্নাংশটো 9/8 924 ৰ ভগ্নাংশটো 15/14 আৰু 1350 ৰ ভগ্নাংশটো আছিল 11/15 এটা এটা মিশ্ৰ ভগ্নাংশ আছিল 1/11/4 দেখিলা তোমালোকে এতিয়া
6টা কি পালো 6 ভাগৰ 5 9 ভাগৰ 8তকৈ সৰু 9 ভাগৰ 8 15 ভাগৰ 14তকৈ সৰু আৰু 15 ভাগৰ 14 এক সমস্ত 11 ভাগৰ 4তকৈ সৰু তো এইটো হৈছে আমাৰ ঊৰ্ধ্বক্ৰম বা সৰুৰ পৰা ডাঙৰলৈ এইটো আটাইতকৈ সৰু এইটো আটাইতকৈ ডাঙৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 সলভ কৰিম ইয়াতে আছে তলৰ ভগ্নাংশবোৰ অধক্ৰমত সজোৱা এতিয়া অধক্ৰম মানে কি অধক্ৰম মানে আছে ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে তো প্ৰথমতে আমি ডাঙৰটো লিখিম তাতকে লাহে লাহে অকমান সৰু বিলাকলৈকে আমি গুচি যাম ঠিক আছে সো আমি স্টাৰ্ট কৰো এইটো আমাৰ মিশ্ৰ ভগ্নাংশ হয় ঠিক আছে তো আমি বাৰে বাৰে কৰি আছো কি মিশ্ৰ ভগ্নাংশ থাকিলে আমি কি কৰিব নোৱাৰো তাক তুলনা কৰিব নোৱাৰো গতিকে প্ৰথমতে আমি অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাম বেলেগ এটা পদ্ধতিৰে মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰা দেখাম ঠিক আছে কেনেকৈ লিখিব লাগে প্ৰথমতে ইয়াৰ হৰটো ইয়াৰ লগত লিখা জানো আমি মিশ্ৰ ভগ্নাংশত যিটো হৰ আছিল অপ্ৰকৃত ভগ্নাংশত সেইটোৱে হৰ হ'ব তাৰ পিছত আমি কি কৰিম ইহত দুটাক পূৰণ কৰিম কৰি তাৰ লগত এইটো যোগ কৰিম তাৰ মানে গোটা সংখ্যা আৰু হৰটো আমি কি কৰিম পূৰণ কৰি লবটোৰ লগত যোগ কৰিম মনত ৰাখিলে হ'ল কিমান পাবা 13 গুণ 13 13 যোগ 2 কিমান হ'ব মই ইয়াৰ ঠাইত কি লিখিম 13 ভাগৰ 15 আমাৰ প্ৰথম কামটো হৈ গ'ল তাৰ পিছত এতিয়া কি কৰিব এতিয়া তুমি ভগ্নাংশ কেইটা চোৱা প্ৰত্যেকৰে হৰটো কি আছে বেলেগ বেলেগ আছে মই আগতেও কৈছো যদি হৰবিলাক বেলেগ বেলেগ থাকে তাক আমি তুলনা কৰিব নোৱাৰো মানে কোনটো সৰু কোনটো ডাঙৰ আমি ক'ব নোৱাৰো গতিকে যদি তুলনা কৰিব লাগে গোটেইকেইটা ভগ্নাংশৰ হৰটো কি কৰিব লাগিব একে কৰিব লাগিব ঠিক আছে আমি সিহঁতৰ লসাগু উলিয়াই লম তো মই 5ৰে হৰণ কৰো 5 3 গুণ 15 5 2 গুণ 10 5 7 গুণ 5 5 3 ঠিক আছে যদি মই 4টা সংখ্যক কিবা এটাৰে হৰণ কৰিব লাগে তেতিয়ালে অতি কমৰ দুটা সংখ্যাক হৰণ যাব লাগিব গতিকে ইয়াত নাযায় ইয়াক মাত্ৰ 3ৰে 3ক যাব বাকি কেইটা নাযায় 2ৰে 2ক যাব বাকি কেইটা নাযায় 13ৰে বাকি কেইটা নাযায় গতিকে লসাগু কি হ'ব লসাগু হ'ব সিহঁতৰ পূৰণ ফলটো এইটো হ'ব আমাৰ লসাগু এতিয়া আমি লসাগু কি উলিয়ালো লসাগু মানে আছে লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ মানে ই 15 10 5 13 গোটেইকেইটাৰে গুণিতক অৰ্থাৎ ইহঁতক গুণ কৰিলে পূৰণ কৰিলে এই সংখ্যাটো পোৱা যায় তাৰ মানে এতিয়া মই গোটেইকেইটা সংখ্যাক কি কৰিম গোটেইকেইটা সংখ্যাৰ হৰটো মই 390 কৰিম হ'ব এতিয়া চাবা প্ৰত্যেকৰ লগত কি পূৰণ কৰিলে 390 হ'ব আমি ইয়াৰ পৰা বলে প্ৰথমতে আমাৰ কি আছে 15 চোৱা 5 3 গুণ কিমান 15 তো 15 লগত কি পূৰণ কৰিলে 390 হয় এই দুটা চোৱা 2 13 গুণ 26 হল বুঝি পাইছা একেবাৰে সহজ 10ৰ লগত আগতে 10 বনাই লোৱা 2 2 5 গুণ কি 10 হয় তেতিয়ালে বাকি কি থাকিল 13 আৰু 3 13 3 গুণ 39 5 তো অকল যদি তোমাক 5টো লাগে গতিকে 5টো ৰাখা তুমি 5টো আছে যেহেতু বাকি কেইটা পূৰণ কৰা 3 2 গুণ 6 6 13 গুণ 78 এইকেইটা মিলি কিমান হয় 390 হয় তোমাৰ ওচৰত কি আছে 13 আছে 13ৰ লগত কি পূৰণ কৰিলে 390 হ'ব এইটো 5 3 গুণ 15 15 গুণ 30 বুজি পালা নহয় এতিয়া কেনেকৈ উলিয়াব লাগে এতিয়া নিয়ম মতে লবৰ লগতো একে সংখ্যা পূৰণ কল ইয়াতো আহা একে ইয়াতো আহা ঠিক আছে তো এখিনিলৈকে নিশ্চয় বুজি পাইছা তোমালোকে এইটো সাইডত লিখি থব পাৰা বুজাৰ কাৰণে মই ৰাখি দিছো সো যেহেতু আমাৰ কি আছে যেহেতু আমাৰ হৰগিটা একে হয় না নহয় এতিয়া লবৰ ভিতৰত যেটো থাকে হেতুই হ'ব আমাৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ লব চোৱা 416 273 312 450 গতিকে আমি আটাইতকৈ ডাঙৰ কি পালো হল এটো হল আটাইতকৈ ডাঙৰ নেক্সট হেতু এতিয়া ইয়াক কি কৰা এটো হৈ গল তো ইয়াক আমি কাটি ৰাখিলো বুজাৰ কাৰণে থাকিল কি আমাৰ এই তিনিটা থাকিল তো এই তিনিটাৰ ভিতৰত ডাঙৰ কোনটো চোৱা 416 হৈ গল তো গতিকে ইয়াকো মই এবাৰ কাটি দিলো তাৰ মানে হেতু আমাৰ আহিল 416 বাই 390 273 ফাইনালি আমাৰ কোনটো থাকিল সৰি লাষ্টত থাকিল আমাৰ 273 বাই 390 এতিয়া চোৱা তো এখিনি তোমাৰ লিখিলো 390 ৰ ভিতৰত 450 সবতকৈ ডাঙৰ 390 ৰ ভিতৰত 416 দ্বিতীয় 390 ৰ ভিতৰত 312 তৃতীয় আৰু 390 ৰ ভিতৰত 273 হল তো ইয়াৰ মূল ভগ্নাংশটো কি আছিল ইয়াৰ মূল ভগ্নাংশটো কি আছিল চোৱা এটো মানে কি আছিল 13 ভাগৰ 15 416 থকাটো কি আছিল 15 ভাগৰ 16 তাৰ পিছতো কি আছিল 5 ভাগৰ 4 আৰু তাৰ পিছতো আছিল 10 ভাগৰ 7 তো এইটোই হৈছে এই সংখ্যা কিটাৰ কাৰণে অধক্ৰম মানে আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা
আটাইতকৈ সৰু সংখ্যাটোলৈ ঠিক আছে ইয়াতো সেয়াকে ডাঙৰৰ পৰা সৰুলৈ নিব লাগে চ' ইয়াতো সবাই এটা মিশ্ৰ ভগ্নাংশ আছে নে নাই তো ইয়াক আমি কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈকে নিব লাগিব কেনেকৈ কৰিব লাগে তো ইয়াৰে যিটো হৰ আছে অপ্ৰকৃত ভগ্নাংশ আৰু কি হ'ব হৰ হ'ব হ'ল তাৰপিছত হৰটো আৰু গোটা সংখ্যাটো বা পূৰ্ণ সংখ্যাটো পূৰণ দিব লাগে হ'ল আৰু 7 দুগুণ 14 যোগ 3 থাকিল কি তো কিমান হ'ল আমাৰ 7 ভাগৰ 17 চ' এইটো ছুটি নিয়ম গতিকে এইটো কৰিব পাৰি তো ইয়াত 2 সমস্ত 7 ভাগৰ 3 হ'ব 7 ভাগৰ 17 2 সমস্ত 7 ভাগৰ 3 ঠাইত 7 ভাগৰ 17 এতিয়া এই আগৰ দৰে আমাৰ কি আছে হৰকেইটা চোৱা বেলেগ বেলেগ আছে গতিকে মই কি কৰিম সিহঁতৰ লসাগু উলিয়াম চ' আমি যদি সংখ্যাকেইটা চাওঁ এবাৰ একেবাৰে সহজ আছে গোটেইকেইটা আমাৰ 7ৰ গুণিতক চোৱাচোন 7 গুণ 7 7 দুগুণ 14 7 তিনিগুণ 21 7 গুণ 7 হৈ গ'ল গতিকে গোটেইকেইটা বেলেগ বেলেগ আপোনাৰ 2 3 1 আমি গোটেইকেইটাক পূৰণ কৰি ল'ম আমি কি পাম 7 দুগুণ 14 14 তিনিগুণ 42 এই যিকেইটা হৰ দিয়া আছে ইয়াতে কি দিয়া আছে 7 7 14 21 আৰু 7 এই গোটেইকেইটা সংখ্যাৰে কি হৈছে এই 42টো এটা গুণিতক হয় তাৰ মানে প্ৰত্যেককে কিবা এটা সংখ্যাৰ লগত পূৰণ কৰিলে 42 পোৱা যাব 7 6 গুণ 42 14 তিনিগুণ 42 21 দুগুণ 42 চোৱা মই 21টো দেখুৱাইছো ইয়াত চোৱা 7 তিনিগুণ কিমান 21 তো কি বাকি ৰল 2 21 দুগুণ 42 হ'ব যদি অকল 7টো লাগে ইয়াত চোৱা 2 তিনিগুণ 6 যদি 14 লাগে 7 দুগুণ 14 14 তিনিগুণ 42 একেটা সংখ্যা লবৰ লগত পূৰণ কৰা ইয়াত 6 পূৰণ কৰিছিলো ইয়াতো 6 কৰিলো 3 কৰিছিলো ইয়াতো 3 কৰিলো ইয়াতে 2 কৰিছিলো ইয়াতে 2 6 কৰিছো 6 5 6 গুণ 30 হৈ গ'ল 11 তিনিগুণ 33 14 দুগুণ 28 আৰু 17 6 গুণ 100 ঠিক আছে এইখিনি আমাৰ বাহিৰত থাকিব ভালে লিখিলেও হ'ব এটা আসল অংক আমাৰ এইখিনি গোটেইকেইটা সংখ্যাৰে হৰ একে আছে যেতিয়া সংখ্যাবিলাকৰ হৰবিলাক একে হয় তো লবৰ ভিতৰত যিটো ডাঙৰ হ'ব সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ অংক লিষ্ট তো এইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰথমতে মই এইটো পালো নহয় তো মই ইয়াতে লিখিলো তো এইটো কাটি থাকা নেক্সট চোৱা 30 33 28 কোনটো ডাঙৰ নেক্সট ডাঙৰ আমাৰ আছে এইটো 33 টকাটো লিখিছো তো এইটো কাটি দিয়া তাৰপিছত কি আছে 30 আৰু 28 30 আৰু 28 গ'ল এইটো থাকিল কি 42 ভাগৰ 28 এতিয়া ইহঁতৰ মূল ভগ্নাংশ কেইটা লিখা 42 ভাগৰ 102 মানে কিমান 7 ভাগৰ 17 মই লিখি গৈছো এইটো মানে 14 ভাগৰ 11 এইটো মানে 7 ভাগৰ 5 এইটো মানে 21 ভাগৰ 14 এতিয়া এই 7 ভাগৰ 17 টো কি আছিল চোৱাচোন তো ইয়াৰ ঠাইত আমি কি লিখিব পাৰো এইটো লিখিলেও হ'ব না আৰু এইটো লিখিলেও ভুল নহয় হ'ব তো ঠিক আছে তো এইখিনিলৈকে আমি কি কৰিলো উৰ্ধকমত সজোৱা অংককেইটা আৰু অৰ্ধকমত সজোৱা অংককেইটা আমি সলভ কৰিলো নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে গতিকে ভালদৰে প্ৰেক্টিছ কৰিবা গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব